हेलो एवरीवन তোমালোকক আমার চ্যানেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 9 সোশিয়াল সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজৰ প্ৰথমটো ভিডিও। এই ভিডিওটোত আজি আমি তোমালোকক কেইটামান কমন কোৱেশ্চন দিম। যদি তোমালোকে এই কেইটা কোৱেশ্চন পৰীক্ষাৰ আগত চাই যোৱা তেনেহলে পৰীক্ষাত বহু কোৱেশ্চন কমন আহিব বুলি আমি আশা ৰাখিছো। আৰু ইতিমধ্যে আমি তোমালোকৰ আগত ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ আৰু এমসিকিউ সিৰিজ স্টাৰ্ট কৰিছো। যদি তোমালোকে আমাৰ সেই সিৰিজবোৰ ফলো কৰি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা। সো তোমালোকে আমাৰ ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আমি তোমালোকক ইউনিট টেষ্টৰ পেপাৰবোৰ দিও আৰু ইতিমধ্যে আমি ক্লাস 9 সায়েন্সৰ আৰু ক্লাস 9 এছামিছৰ দুখনকৈ পেপাৰ দিছো আৰু তাত এমসিকিউবোৰ আমি তোমালোকক সলভ কৰি দিও। যদি কোনোবাই সেই ভিডিও দুটা চোৱা নাই মই প্লেলিস্ট বনাই দিছো, তোমালোকে চাব পাৰিবা। তো এক কথাত ক'বলৈ গ'লে ক্লাস 9ৰ কাৰণে যিমানখিনি বস্তু তোমালোকক দৰকাৰ হ'ব আমি তোমালোকক এই চেনেলটোতে প্ৰভাইড কৰিম। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি আমি যেনেকৈ কওঁ তোমালোকে যদি আমাৰ কথামতে চলি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত ভাল মাৰ্ক পাব পাৰিবা। তো পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো। তো এক নম্বৰ কোৱেশ্চনটো দিয়া আছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগে আগুৰি আছে। আমি জানো যে জলভাগ কিমান শতাংশ থাকে 71 শতাংশ আৰু স্থলভাগ কিমান থাকে 29 শতাংশ। তো ইয়াতে লিখিছো চোৱা পৃথিৱীৰ উপৰিভাগৰ 71 শতাংশ জলভাগ আৰু বাকি তো ইয়াতে 21 হৈ আছে, তোমালোকে এইটো 29 বনাই লবা। এইটো তোমালোকে 29 বনাই লবা। তোমালোকে 21 লিখিলে এইটো কাটা দিব। তোমালোকে কি লিখিব লাগিব বাকি 29 শতাংশ স্থলভাগে আগুৰি আছে। সো তোমালোকে এই কোৱেশ্চনটোত এটা বস্তু কাৰেকশন কৰি লবা। ইয়াতে 21 শতাংশ স্থলভাগ বুলি আছে, ইয়াতে তোমালোকে 29 শতাংশ স্থলভাগ বনাই লবা। তো পৃথিৱীৰ উপৰিভাগৰ 71 শতাংশ জলভাগ আৰু বাকি 29 শতাংশ স্থলভাগে আগুৰি আছে। আশা কৰোঁ বুজি পালা। তোমালোকে এইটো শুদ্ধ কৰি লবা। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম লিখা। আমাক দুটা ভিতৰুৱা কাৰকৰ নাম লিখিব কৈছে। আভ্যন্তৰীণ মানে ভিতৰুৱা। তো এক নম্বৰ কি লিখিব পাৰা ভূমিকম্প আৰু এটা কি লিখিব পাৰা আগ্নেয় উৎগীৰণ। হয়নে নহয়? তো এইবোৰ কি হয় ভিতৰুৱা কাৰক। তো এইটো লিখি দিলে তোমালোকে ফুল মাৰ্ক পাবা। তাৰ পিছত 3 নম্বৰটো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে ভালকৈ চাবা। নদীৰ গতিপথ বুলিলে কি বুজা? তোমালোকে লিখিবা নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোকে বুজায়। তো এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে এইখিনি লিখি দিলে ফুল মাৰ্ক পাবা। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ফলক বিৱৰ্তন কাক বোলে। এইটোটা ডেফিনেশন হয় যে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা। তো উপনদী কি? উত্তৰটো লিখিবা তোমালোকে উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে। তাৰ পিছত ইয়াৰ লগত এটা কোৱেশ্চন তোমালোকক এড কৰি দিছে ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰটো কি লিখিবা ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ'ল তোমালোকে 1 নম্বৰ লিখিব পাৰা পুঠিমাৰী আৰু 2 নম্বৰ লিখিব পাৰা ভৰলু। এতিয়া আৰু ব্লেকো আছে, তোমালোকে ব্লেকো লিখিব পাৰা উপনদী ব্ৰহ্মপুত্ৰৰ। সো মই এই দুটা লিখি দিছো, এটা হ'ল পুঠিমাৰী আৰু এটা হ'ল ভৰলু। তোমালোকে ব্লেকো লিখিব পাৰা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে অৱনমন বুলিলে কি বুজা। এইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো ইয়াতে কি লিখিছো মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে ভূপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰ বতাহে অনাশাই এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। সো এইটো অলপ বড় হ'ব, যেহেতু এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। সো তোমালোকে অলপ বড় লিখিব লাগিব। হয়তো এই জায়গাটো অলপ বুজা নাযায়, মই তোমালোকক মুখেদি কৈ দিছো ইয়াতে কি লিখা আছে, তোমালোকে ভালকৈ মিলি ল'বা যে
মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে ভূপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰ বতাহে অনাচাই এঠাইৰ পৰা আন এক ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। মানে ধূলি বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে। এই ধূলি বালি যে এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে, এই নিব পৰা যিটো কাৰ্য, এই কাৰ্যটোকে আমি অৱনমন বুলি কওঁ। তো তোমালোকে এইটো মুখস্থ কৰি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালকৈ চাবা। ইনচেলবাৰ্গ কি? ইনচেলবাৰ্গ হৈছে মৰুভূমিত অৱস্থিত একোটা, ইয়াতে ক্ষয়প্ৰাপ্ত হ'ব হা, এইটো ভুল হৈ আছে। ইয়াতে তোমালোকে খাই নহয়, এইটো হ'ব ক্ষয়। মই ইয়াতে লিখি দিছোঁ ক্ষীয় আৰু অন্ত্যেষ্টি হ'ব। চ' ইয়াতে তোমালোকে খাই জেগাটোত কি বনাই ল'বা? ক্ষয় বনাই ল'বা হা, ক্ষীয় আৰু অন্ত্যেষ্টিয় বনাই ল'বা। তো ইয়াতে কি হ'ব? একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ। জাৰ্মান শব্দ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। এতিয়া তোমালোকক এই কুৱেশ্যনটো এনেকৈ নাহি অলপ বেলেগ ধৰণে আহিব পাৰে যে ইনচেলবাৰ্গৰ অৰ্থ কি। তেতিয়া তোমালোকে লিখিবা ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। আশা কৰোঁ এইটো তোমালোকে বুজি পালা। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? উপকূল কাক বোলে? তোমালোকে লিখিবা সাগৰ মহাসাগৰ পাৰ বা তীৰক উপকূল বোলা হয়। এইটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে? ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কিয় সৃষ্টি হয়? যে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কিয় সৃষ্টি হয়, এইটো আমাক লিখিব কৈছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰি সৃষ্টি হয়। যেহেতু পৃথিৱীৰ খোলাটো ফলকৰ দ্বাৰা গঠিত হয় আৰু এই ফলকবোৰ গতিশীল হোৱাৰ কাৰণে, মানে মুভমেণ্ট হোৱাৰ কাৰণে, মানে গতি কৰে, এই গতিশীল হোৱাৰ কাৰণে কি হয়? ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। আশা কৰোঁ এইটো বুজি পালা। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে? বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। আগতে আমি পাই আহিলোঁ আভ্যন্তৰীণ কাৰক মানে ভিতৰুৱা, এইটো বাহ্যিক কাৰক মানে বাহিৰৰ যিটো কাৰক। তো এইটো কি লিখিব পাৰা? জীৱৰ কাৰক। জীৱৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে, তাক বাহ্যিক কাৰক বোলে। যে ভূপৃষ্ঠত বাহিৰৰ পৰা জীৱৰ কাৰকৰ পৰিৱৰ্তন ঘটে, তাকে আমি বাহ্যিক কাৰক বুলি কওঁ, মানে যিটো বাহিৰৰ পৰা হয় আৰু আভ্যন্তৰীণটো ভিতৰৰ পৰা হয়। ইয়াতে কুৱেশ্যন এটা এড কৰি দিছে কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। তোমালোকে লিখিবা কেইটামান বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। ইয়াতে তোমালোকক জনাই দিছোঁ যে তোমালোকে এই কুৱেশ্যনবোৰ এটা বহীত তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'বা আৰু তোমালোকে মুখস্থ কৰি ল'বা, কাৰণ এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে? নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়? নদী এখন উচ্চভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুয়োপাৰে হেঁচা প্ৰয়োগ কৰে। ফলত নদীৰ দুয়োপাৰ খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ্শ্বখনন বোলে। তো এইটো কুৱেশ্যন তোমালোকে লিখিবা, মই শ্বৰ্ট কৰি দিছোঁ, এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা। 12 নম্বৰত দিয়া আছে নদী অৱবাহিকা কাক বোলে? এইটো অৱবাহিকা হ'ব হা। এতিয়া অবাহিকা হে আছে, এইটো তোমালোকে অৱবাহিকা বুলি ক'বা। তো নদী অৱবাহিকা বুলিলে কি বুজায়? নদীৰ অৱবাহিকাৰ এটি চিত্ৰ আঁকা। তোমালোকে লিখিবা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰষুণৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদী অৱবাহিকা বোলে। আৰু এইটো ডেফিনেশ্যন তোমালোকে লিখি দিবা, তোমালোকে 2 বা 3 মাৰ্ক পাবা। ইয়াৰ লগতে তোমালোকক নদী অৱবাহিকাৰ চিত্ৰ আঁকিব কৈছে। মই ইয়াতে চিত্ৰটো আনি দিছোঁ, তোমালোকে এইটো থুলমূলকৈ আঁকিবা। একজেক্ট যে হ'ব লাগিব তেনেকুৱা কথা নহয়, তোমালোকে এটা থুলমূল আভাস দি তোমালোকে এইটো আঁকি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে? অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। চ' এইবোৰ তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। চ' ভালকৈ চাই যোৱা। নদী এখন সমতল ভূমিৰ বৈ যাওঁতে ইয়াৰ গতিপথ একাবিকা হয়। একাবিকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰগতি বা সপিল গতি বোলে। কোনো কোনো অঞ্চলত নদীৰ গতিপথ অধিক ভাৰযুক্ত হয়। বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নোৱাৰি নিজৰ গতিপথৰ ভাঁজ থকা অংশ এৰি পোনভাৱে গতি কৰে। এনেদৰে এৰি যোৱা অংশৰ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতি হয় আৰু পিছত তাত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হয়। ইয়াকে অশ্বক্ষুৰা হ্ৰদ বোলে। চ' এইটো লিখি দিলে তোমালোকে ফুল মাৰ্ক পাবা। চ' মই শ্বৰ্ট কৰি দিছোঁ যিমান পাৰোঁ।
সো এইটো ভালকৈ লিখিবা তোমালোকে 5 মার্ক পাবা নেক্সট 14 নম্বৰ কোশ্চেনটো এইটো লাষ্ট কোশ্চেন এইটো সোয়া কি দিয়া আছে মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা তোমালোকে লিখিবা মৰুভূমিত গছ-গছনি নথকা বাবে বতাহে এনে অঞ্চলত অধিক ক্ৰিয়া কৰিব পাৰে সে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হয় মানে আমি জানো যে মৰুভূমিত যেহেতু গছ-গছনি নাথাকে এই নাথাকাৰ কাৰণে বতাহে কি কৰে অধিক ক্ৰিয়া কৰিব পাৰে সেয়ে মৰুভূমিত বতাহৰ ক্ৰিয়াটো কি হয় বেছি হয় প্ৰবল হয় আশা কৰম আজি যেকেইটা কোশ্চেন তোমালোকক দিলু তোমালোকে এইকেইটা কোশ্চেন তোমালোকে লিখি লৈছা আৰু আমি বাৰবাৰ তোমালোকক কৈ আছো ক্লাস 9 ৰ কাৰণে যিমানখিনি বস্তু লাগে আমি তোমালোকক এই চেনেলটোত প্ৰভাইড কৰিম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো ইম্পৰ্টেন্ট কোশ্চেন সিৰিজৰ প্ৰথমটো ভিডিও হয় আৰু বাকি ভিডিওবোৰ আমি অতি সোনকালে লৈ আহিম যাতে তোমালোকে ভিডিওবোৰ পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো